এইবাৰ 8 জেকেম ট্ৰফি অফ এক্সিলেন্স আৰু আমি 2015 চনৰ পৰা জেকেম ট্ৰফিটো আৰম্ভ কৰিছিলোঁ। তাৰ মাজত 2 বছৰ আমি কোভিডৰ কাৰণে কৰিব নোৱাৰিলোঁ। এইবাৰ 8 নম্বৰ আমাৰ জেকেম ট্ৰফি অফ এক্সিলেন্স আৰু এইবাৰ আমাৰ মুঠ 18টা টিমে জইন কৰিছে, যদিও আমাক 40টা টিমে আমাক বিচাৰিছিলে এইখন টুৰ্ণামেণ্ট খেলিবলৈ, কিন্তু আমাৰ সময় সুযোগ নিমিলাৰ কাৰণে আমি 18টা টিমকে নিমন্ত্ৰণ কৰিব পাৰিলোঁ। 12 তাৰিখৰ পৰা কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল 14 তাৰিখ আৰু ফাইনেল 15 তাৰিখ নিশা হ'ব। এইবাৰ আমাৰ টিমবিলাক কাৰণ কেলৈ এইবাৰ আমাৰ গ্ৰাউণ্ডখন আৰু উইকেটখন এইবাৰ বহুতখিনি উন্নত হ'ল আৰু আমাক অসম ক্ৰিকেট সন্থাই আমাক এই গ্ৰাউণ্ডখন আৰু উইকেটখিনি দিয়াৰ বাবে আমি আপোনালোকৰ মাধ্যমেৰে অসম ক্ৰিকেটক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ আমাৰ কি হৈছে, এইখন ফিল্ডত এবাৰ 13টা 100 হৈছে। চ' আমি বিৰাট আশাবাদী এইখন টুৰ্ণামেণ্টত আমাৰ প্লেয়াৰে খুব ভাল মানে প্ৰদৰ্শন কৰিব পাৰিব। আৰু এইবাৰ মুঠ 18টা টিমত আমাৰ দিল্লী, এটা টিম আমাৰ শ্বিলঙৰ পৰা স্পুটনিক, অৰুণাচলৰ পৰা টিম আহিব, তাৰপিছত আমাৰ বিশ্বনাথ চাৰিআলি, তেজপুৰ, শিৱসাগৰ, আমাৰ গুৱাহাটীৰ 4টা টিম, ডিব্ৰুগড়ৰ টিম আছে। চ' মই ভাবোঁ যে মানে গোটেই অসমৰ যিমানখিনি প্লেয়াৰ আছে, ভাল ভাল প্লেয়াৰ যিখিনি আছে, ইয়াতে অংশগ্ৰহণ কৰিব। প্ৰাইজ মানি উইনিং 2 লাখ আৰু ৰানাৰ্ছ আপ 1 লাখ আৰু প্লাছ আমাৰ মেচ কি কয় মেন অফ দ্য মেচ আৰু কি কয় বেষ্ট বেটছমেন, বেষ্ট বলাৰ আৰু মেন অফ দ্য চিৰিজ থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰণ।